অসমীয়া জাতিৰ ঐতিহ্যৰ প্ৰাণকেন্দ্ৰ। আপোনালোকে সকলোৱে জানে যে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজধানী ক্ষেত্ৰখন হ'ল শিৱসাগৰ। আপোনালোক সকলোৱে জানে যে শিৱসাগৰ কেৱল অসমৰ নহয়, গোটেই ভাৰতৰ আৰু এছিয়াৰ আৰু পৃথিৱীৰ এটা প্ৰকৃত অৰ্থত এটা হেৰিটেজ প্লেচ। কিন্তু এই হেৰিটেজ প্লেচত এতিয়ালৈকে অসমৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰা হোৱা নাই, কিন্তু অসমৰ আন সকলো জিলাতে এই কেবিনেট বৈঠক অনুষ্ঠিত কৰা হৈছে। আমাৰ এনেকুৱা ভাৱ হৈছে যে কিবা নিৰ্দিষ্ট কাৰণত শিৱসাগৰত এই বৈঠক অনুষ্ঠিত কৰা নাই। সেইকাৰণে শিৱসাগৰৰ বিধায়ক হিচাপে মই আজি মুকলিভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাবলৈ এই সংবাদমেল আয়োজন কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, অচিৰে আমাৰ শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰিব লাগে। আমি কিয় শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ কৈছোঁ? কাৰণ আমি দেখিছোঁ যে কেবিনেট বৈঠক যেতিয়া কোনোবা এখন জিলাত অনুষ্ঠিত কৰে, তেতিয়াহ'লে সেই জিলাখনৰ মূল সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে ব্যৱস্থা কৰা হয়। সেই জিলাখনৰ কাৰণে বিকাশৰ দিন বা উন্নয়নৰ দিন বুলি ঘোষণা কৰি কেইবাটাও প্ৰজেক্ট ঘোষণা কৰা হয় বা আধাৰশিলা স্থাপন বা উদ্বোধনী অনুষ্ঠান কৰা হয়। এতিয়া আমাৰ শিৱসাগৰত এইটো এতিয়ালৈকে কৰা নাই। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ আমি আহ্বান জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে মই বিধায়ক হোৱাৰ পাছত চৰকাৰৰ লগত লাগি ভাগি শিৱসাগৰৰ কাৰণে যথেষ্টখিনি স্কিম আনিবলৈ সক্ষম হৈছোঁ। যেনেকৈ ৰংঘৰ প্ৰকল্প, সেইটো আনিবলৈ সক্ষম হৈছোঁ। টাই মিউজিয়াম, সেইটো আনিবলৈ সক্ষম হৈছোঁ। ডিষ্ট্ৰিক্ট ষ্টেডিয়াম, সেইটো আনিবলৈ সক্ষম হৈছোঁ। আপোনালোকে সকলোৱে জানে যে আমি শিৱসাগৰৰ কাৰণে প্ৰথমবাৰৰ কাৰণে মথাউৰিবিলাক, দিখৌ নদীৰ মথাউৰিবিলাক নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকে সকলোৱে জানে যে ইয়াত দুটা ডাঙৰ ৰাস্তা, এটা বিজি ৰোড আৰু আনটো দিখৌমুখৰ পৰা নাজিৰালৈকে অসম মালাৰ অধীনত ডাঙৰ ৰাস্তাও আমি আনিবলৈ সক্ষম হৈছোঁ। এনেকুৱা ধৰণৰ বৃহৎ কাম কিছুমান, চাৰ্কিট হাউচটো আনিছোঁ, বৃহৎ কাম কিছুমান আনিবলৈ সক্ষম হৈছোঁ। এতিয়া আমাৰ তাৰ পাছতো কিছুমান কাম থাকি গৈছে। এতিয়া 20 কোটি টকা আমি অলপ কেইদিনমানৰ আগতে সকলোৱে জানে যে আমাৰ শিৱসাগৰ পুখুৰী বা বৰপুখুৰীৰ কাৰণে তাৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে দিবলৈ সক্ষম হৈছোঁ। 10 কোটি টকা এটা আমাৰ যমুনাখন চাফা কৰিবৰ কাৰণেও প্ৰজেক্ট চেংচন কৰাইছোঁ। শিৱসাগৰ নগৰৰ আৰ্বান ৱাটাৰ ছাপ্লাই স্কিমৰ কাৰণেও আমি সেইটো পাছ কৰাই আনিবলৈ সক্ষম হৈছোঁ। এইবিলাক কাম আমাৰ হৈছে, কিন্তু আমাৰ কিছুমান বিশেষ কাম এতিয়ালৈকে হোৱা নাই। যেনেকৈ ধৰক ৰংঘৰ প্ৰকল্প আধাৰশিলা হ'ল, কাম আৰম্ভ হৈছে বাৰু, কিন্তু তলাতল ঘৰ প্ৰকল্প কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ। ৰংঘৰ প্ৰকল্প কৰাৰ সময়তো অনুৰোধ কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰীয়েও শিৱসাগৰত আহি তলাতল ঘৰ প্ৰকল্প লোৱা হ'ব বুলি ঘোষণা কৰিছিল। আমি কেবিনেট বৈঠকৰ সময়ত যাতে তলাতল ঘৰ প্ৰকল্পটো আধাৰশিলা স্থাপন কৰাব পাৰোঁ, তাৰ কাৰণে আমাক কেবিনেট বৈঠক লাগে। আমাৰ শিৱসাগৰৰ দিখৌ নদীৰ ওপৰত 2খন দলং লাগে। আমি যাতে কেবিনেট বৈঠকৰ সময়ত এই 2খন দলং পাব পাৰোঁ। আমাৰ শিৱসাগৰৰ গোটেই জিলাখনৰ কথাই কৈছোঁ, ডিমৌ সমষ্টি, শিৱসাগৰ সমষ্টি, আগৰ পূৰ্বৰ আমগুৰি সমষ্টি, এই তিনিওটা অংশত ব্ৰহ্মপুত্ৰই যি অংশ চুইছে, এই অংশ সাংঘাতিক ধৰণে এতিয়া খহনীয়া হৈ আছে। এই অংশটোত আমি ৱৰ্ল্ড বেংকৰ স্কিম দিছোঁ, কিন্তু এতিয়ালৈকে পাছ হোৱা নাই। আমি আশা কৰিম, সেইটো আগবাঢ়ি গৈ আছে, আমি আশা কৰিম যে কেবিনেট বৈঠকৰ সময়ত আমাৰ শিৱসাগৰ গোটেই জিলাখনক ব্ৰহ্মপুত্ৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি তাত বোল্ডাৰ স্পাৰ বা জিঅ' বেগৰ যিটো আঁচনি আমাৰ, সেই আঁচনিটো আমি